সদ্য ঘোষিত CBSE পৰীক্ষাত বৃহৎ সাফল্য কণ্ঠশিল্পী সাগৰিকা গাৰ্গীৰ। মলি থাকোতে কলিজা হেৰালে কোনোবা আছানে বিচাৰি দিবলে মায়াবী খোজে ৰে গোপনে আহিলো কোনে কাঢ়ি নিলে মনে মনে মলি থাকোতে কলিজা হেৰালে কোনোবা আছানে বিচাৰি দিবলে। কলা শাখাত 87% নম্বৰেৰে উজলিল CBSEৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত। সাগৰিকা গাৰ্গীয়ে সংগীত সাধনা কৰাৰ সমান্তৰালকৈ আগবঢ়াই নিছে জ্ঞানৰ সাধনা। এফালে যদি সংগীতৰ অনুষ্ঠান, আনফালে দৈনিক 7-8 ঘণ্টাকৈ অধ্যয়ন কৰে কণ্ঠশিল্পীগৰাকীয়ে। কেন্দ্ৰীয় বিদ্যালয় মালিগাঁৱৰ পৰা শিক্ষাৰ্থীৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ আনন্দিত আমিন গাঁৱৰ ৰাইজ। 90 নং লাচিতগড় গাঁও পঞ্চায়তৰ বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে আমিন গাঁৱৰ বিশিষ্ট সমাজকৰ্মী শংকৰ দাসে জ্ঞাপন কৰে শুভেচ্ছা। 100% পাইছোঁ, গোটেইকেইটাত লেটাৰ মাৰ্কছ পাইছোঁ, গোটেইকেইটা ছাবজেক্টত। মই টিউশ্যন নাই কৰা, মই ঘৰতে নিজে পঢ়োঁ। স্কুলত আমাৰ শিক্ষক আছে, স্কুলৰ ছাৰ মেমহঁতে শিকায়, সেইটোৱে ঘৰত আহি পিনে পঢ়োঁ। কেন্দ্ৰীয় বিদ্যালয় NFM মালিগাঁও স্কুলত পঢ়িছোঁ মই। আমাৰ প্ৰিন্সিপালৰ পৰা টিচাৰ চবে আমাক বহুত ধুনীয়াকৈ মটিভেট কৰিছে আৰু তেখেতসকলৰ বাবে, মা দেউতাৰ বাবে, আইতাৰ বাবে এইটো আজি স্থান পাইছোঁ মই, ককাৰ বাবে। সেই বিচাৰিছোঁ। সংগীতৰ মই যেতিয়া সংগীতৰ মোৰ অনুষ্ঠান থাকে, কেতিয়াবা দিন চৰিয়াই থাকে, তেতিয়া মই কৰিব নোৱাৰোঁ, পঢ়িব নোৱাৰোঁ। কিন্তু যেতিয়া মই ঘৰত এনে থাকোঁ, আমাৰ বন্ধও থাকে, তেতিয়া সময় ওলাই তেনেকৈ পঢ়ি লওঁ আৰু। ভৱিষ্যতে কি হ'ব বিচাৰে? ভৱিষ্যতে এজনী গায়িকা হ'ব বিচাৰিছোঁ। অসমত নাম কঢ়িয়াব খুজিছোঁ, ভাৰততো সেনেকৈ চেষ্টা কৰি যাম, ভগৱানক মনত কৰি, ভগৱানক বিশ্বাস কৰি। বিগত উচ্চতৰ মাধ্যমিক যিটো ৰিজাল্ট, সেই ৰিজাল্টত আমাৰ সাগৰিকা গাৰ্গীয়ে 87% নম্বৰ পায়, পাৰ্চেণ্টেজ এইটো আৰু পাই তেওঁ যিটো আমাৰ আমিনগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে, সঁচাকৈ আমি আনন্দিত। আচলতে সাগৰিকা গাৰ্গী এগৰাকী কণ্ঠশিল্পী। আমাৰ ইয়াত বিশেষ এটা অনুষ্ঠান আছে শৰাইঘাট নাট্যগোষ্ঠী। সেই শৰাইঘাট নাট্যগোষ্ঠীৰ লগতে এইবাৰ অসমৰ বিভিন্ন ঠাইত তেওঁ সংগীত গাইছে, সংগীত মঞ্চলৈ গৈছে, বিহুত তেওঁ সংগীত গাইছে। তাৰ মাজেৰে তেওঁ ইমান কষ্ট কৰি তেওঁ যিটো শিক্ষাৰ, সেই শিক্ষাটো তেওঁ কেতিয়াও পিছুৱাই যাবলৈ দিয়া নাছিল আৰু পঢ়া শুনাত সকলো সময়তে তেওঁ ব্যস্ত আছিল। মাজে সময়ে খবৰ লৈছিল, তেওঁ যথেষ্ট কষ্ট হৈছিল। এইফালে ৰিহাৰ্চল, এইফালে পৰীক্ষা, তেওঁ দুয়োটা ইমান সুন্দৰভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। তাৰ বাবে মই গাৰ্গীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগন্তুক সময়ত তেওঁ নিজৰ শিক্ষা জীৱন লগতে সাংস্কৃতিক জীৱনটো হিমাংক দাসৰ ৰিপৰ্ট, আগুৱাই লৈ যাবলৈ গ্লোবেল এনি।